যিটো কাম হাতত লৈছোঁ সেইটো যাতে আমাৰ সম্পূৰ্ণভাৱে হয় আৰু ইতিমধ্যে নৱজ্যোতি ছাৰ আৰু কালিৰ মূল ছাৰে সকলোবোৰ কথা কৈছে, সকলোৱে গম পাইছে। তাৰ বাবে আমি যোনখিনি কৰিম বুলি ভাবিছোঁ সেইখিনি যাতে আমাৰ সফলভাৱে হয় আৰু আমি আমাৰ গাঁৱৰ ৰাইজক, অঞ্চলটোৰ ৰাইজক যাতে আমি সজাগ কৰিব পাৰোঁ, তাৰ বাবে এইখিনি কাম হাতত লোৱা হৈছে। আৰু আমি ধেমাজিৰ বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনে শিশু সংসদ আমি গঠন কৰিছোঁ, শিশুৰ লগত আমি কাম কৰোঁ। গতিকে দক্ষিণ ধেমাজি শিশু সংসদ নামেৰে আমি চিলড্ৰেন পাৰ্লিয়ামেণ্ট গঠন কৰিছিলোঁ আজি 1 বছৰৰ আগতে। আৰু সেই শিশু সংসদে বিভিন্ন ধৰণৰ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰে। আজি এটা উল্লেখযোগ্য কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে, সেইটো হ'ল বিশ্ব ধৰিত্ৰী দিৱস, ৱৰ্ল্ড আৰ্থ ডে'। এইটো উপলক্ষে ধৰিত্ৰী বচাওক আৰু অপচনশীল যিবিলাক জৈৱিকভাৱে পচি নোযোৱা প্লাষ্টিক, পলিথিন এইবিলাক মুক্ত কৰিবৰ কাৰণে তেওঁলোকে এটা পদক্ষেপ গ্ৰহণ কৰিছিলে আৰু আমি তেওঁলোকক সহযোগিতা আগবঢ়ালোঁ। আৰু আমি আজি পুৱাই কণ ছাত্ৰ ছাত্ৰীসকলে নিজৰ চৌহদৰ যিবিলাক প্লাষ্টিক, পলিথিন এইবিলাক আমি তেওঁলোকক ডাষ্টবিনৰ যোগান ধৰিছোঁ আৰু সেই ডাষ্টবিনত তেওঁলোকে নিজৰ চৌপাশৰ জাবৰখিনি প্লাষ্টিক, পলিথিন ইত্যাদি ডাষ্টবিনত ভৰাই কঢ়িয়াই লৈ আহিছে। কঢ়িয়াই লৈ আহি তেওঁলোকে কি কৰিছে, পঞ্চায়তৰ জৰিয়তে নিৰ্মাণ কৰা যিটো তাঁৰৰ বেৰাযুক্ত যিটো ডাষ্টবিন, সেই ডাষ্টবিনত আনি বস্তুখিনি জমা কৰিছে। আচলতে আমি এই বাৰ্তাটো দিব বিচাৰিছোঁ ইয়াৰ জৰিয়তে যে পঞ্চায়তৰ বা চৰকাৰৰ এটা খুব সুন্দৰ অভিলাষী এটা আঁচনি আছিলে, ছলিড ৱেষ্ট মেনেজমেণ্ট, স্বচ্ছ ভাৰত মিছনৰ অধীনত। সেইটো হ'ল যে গাঁৱৰ ৰাইজে সেই প্লাষ্টিক, পলিথিন ইত্যাদি জাবৰসমূহ নিজৰ গাঁৱৰ সেই তাঁৰৰ বেৰাযুক্ত এটা ডাষ্টবিনত ৰাখিব আৰু পঞ্চায়তৰ দ্বাৰা নিয়োগ কৰা দুজন কৰ্মীয়ে সেই জাবৰখিনি পঞ্চায়তলৈকে কঢ়িয়াই লৈ যাব। পঞ্চায়তত যিটো আৱৰ্জনা জমা কৰাৰ ঠাই য'ত নিৰ্মাণ আছে তালৈ লৈ যাব আৰু পঞ্চায়তৰ পৰা সেইখিনি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত যি আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ তৈয়াৰ কৰা হৈছে, সেই কেন্দ্ৰত সেইখিনি গৈ প্ৰচেছিং হ'ব। কিন্তু বাস্তৱত কি হৈছে যে সেই আঁচনিটো বাস্তৱত হৈ উঠা নাই, অৰ্থাৎ মানুহখিনি সজাগ হোৱা নাই। আমি সেই কথাটোলৈ লক্ষ্য ৰাখি কি কৰিছিলোঁ, আজি আমি শিশু সংসদক তেওঁলোকে যিহেতু ধৰিত্ৰী দিৱস পালন কৰিবলৈ আগবাঢ়িছিলে, গতিকে ধৰিত্ৰী দিৱস পালন কৰাৰ লগতে আমি এই কথাটো তেওঁলোকৰ লগত সংযোগ সাধন কৰি দিলোঁ যে তেওঁলোকে ধৰিত্ৰী বচাওক, যদি আমি বচাবলৈ হয় তেনেহ'লে চৰকাৰৰ দ্বাৰা যিটো আঁচনি গ্ৰহণ কৰা হৈছে সেই আঁচনিটোৰ সফল ৰূপায়ণত যাতে তেওঁলোকে অৰিহণা আগবঢ়াব পাৰে। আৰু সেইটো আজি পুৱাই বৰষুণত তিতি বুৰি ল'ৰা ছোৱালীবিলাকে নিজৰ জাবৰখিনি কঢ়িয়াই লৈ আহিলে আৰু এই দৃশ্যটো আমাৰ ভাল লাগিলে। আৰু আমি ভাবিছোঁ যে এই বাৰ্তাটোৰ জৰিয়তে সমগ্ৰ পঞ্চায়তত বা আমাৰ গোটেই জিলাখনলৈ এই বাৰ্তাটো আমি কঢ়িয়াই লৈ যাব পাৰিম আৰু এই প্ৰক্ৰিয়াটো চৰকাৰৰ যি আঁচনি, এই আঁচনিটো সফলভাৱে ৰূপায়ণ হোৱাত আমাৰ কিঞ্চিত অৰিহণা আমি আগবঢ়াব পাৰিছোঁ। ধন্যবাদ।